কিছুমান মানুহে কয় যে বাপেকৰ একো কষ্টই নহয়, মাকৰে চব কষ্ট হয়। মই কিন্তু সেইটো নাভাবোঁ দেই। মানে মাকৰ যিমান কষ্ট হয় সিমানেই মই ভাবোঁ বাপেকৰো একে সমানে, পাৰিলে তাতকৈ ডাবলেই কষ্ট হয়। কাৰণ চোৱাৰ পৰা খোৱাৰ পৰা গোটেইখিনি চাব লগা হয়। আৰু মোৰ টাইমত, বেলেগৰ টাইমত মই ক'ব নাযাওঁ, কিন্তু মোৰ টাইমত এনেকুৱা আছিলে মই একো কৰিবই নোৱাৰোঁ। আৰু বেটাক খোৱাৰ পৰা, ডাইপাৰ চেঞ্জ কৰাৰ পৰা, ৰাতিপুৱা শুই উঠাৰ পৰা মানে গোটেইখিনি ৰাতিলৈকে সিয়ে কৰিছিলে। মই একোৱেই কৰিব পৰা নাছিলোঁ। ইমান বেছি মানে মোৰ গা বেয়া হৈ আছিল নহয়। কেতিয়াবা যদি ৰাতি উঠি চাবও লগা হয় নহয়, মোৰ মানে গাটো বহুত বেয়া হৈ যায়। সেইকাৰণে মানে মোক উঠি কিনে ৰাতি চাবই নিদিয়ে আৰু সি নিজে চাই থাকে। মোৰ পিছদিনাখন বহুত দিনলৈ গাটো বেয়াই হৈ যায়। ইমানেই অংশই টোপনি ক্ষতি কৰিছে নহয়, তাৰ যে চকু ক'লা হৈ গৈছিলে জানেনে? কিমান শুব নেপায় আৰু ৰাতি উঠি যেতিয়া একদম নিউবৰ্ণ হৈ থাকে জানেই, এঘণ্টাৰ পিছে গাখীৰ খুৱাব লাগে। উঠি কিনে আমি বেটাক মানে মই ৰাতি খুৱাব নোৱাৰোঁ কাৰণে বটল ফিডিং কৰাইছিলোঁ। সেইকাৰণে অংশয়ে উঠাই খুৱাই, আৰু মই মানে উঠিব নোৱাৰোঁ ন, মোৰ গাটো বেয়া হৈ থাকে যে, মই ৰাতি নুঠোঁ। সি গোটেই ৰাতিটো তেনেকৈ এলাৰ্ম লগাই থয়, তেনেকেই খুৱাই উঠি 1 ঘণ্টাৰ পিছে ৰাতি যে বহুত কষ্ট হয়, দিনতকৈ বেছি। দিনত মই ফিডিং কৰাওঁ তাক, গোটেই ৰাতি সি সৰুৰ পৰা এনেকৈয়ে বটল ফিডিং কৰাই থাকিলে। আৰু বেটাক পূৰা টাইম টু টাইম চাব লগা হৈছিলে, কাৰণ মই খাব পৰা নাছিলোঁ যে, সেইকাৰণে বেটাৰ ৱেইটটো বেছি বাঢ়া নাছিলে। সেইকাৰণে মই চেলাইনে লৈছিলোঁ আৰু লাষ্টত মোক চেলাইনে দিলে খাব নোৱাৰাৰ কাৰণে।